নাহিকেও পাম তোহাৰী চৰণ কৰি এনে শতকোটি বাৰকো কৰোঁ প্ৰণাম বাৰকো প্ৰণাম। আজি আমাৰ গোলাঘাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ কাৰণে এটা পবিত্ৰ দিন। এই গোলাঘাট জিলা শাখাৰ যি ৭৩ সংখ্যক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলাৰ অংশস্বৰূপ দৈয়াং আঞ্চলিক শাখাই আয়োজন কৰিছে। আজি লাইখুটা পোতা স্থলী ক্ষেত্ৰখনৰ নাম দিছে গান্ধীৰাম লয়িং ক্ষেত্ৰ সমন্বয় ক্ষেত্ৰ। এই সমন্বয় ক্ষেত্ৰত আজি লাইখুটা হৈছে, যথেষ্ট সংখ্যক জনসমাগম হৈছে। আমাৰ খুব আনন্দ পাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একশৰণ হৰিনাম ধৰ্মৰ ধ্বজা যেনেকৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাই ইয়াক গোটেই জগতখনক একত্ৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো আজি প্ৰায় ৯৫ বছৰে এই তেখেতসকলৰ যি কৰ্মকৰ্তাসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতৰ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। তদনুৰূপ গোলাঘাট জিলায়ো এই দায়িত্ব পালন কৰি আজি এই লাইখুটা প্ৰতিষ্ঠা কৰিছে। অহা জানুৱাৰী ৩১ তাৰিখ আৰু ফেব্ৰুৱাৰী ১ তাৰিখে এই দুদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন আৰম্ভ হ'ব। আমি আশা ৰাখিছোঁ আদৰণি সমিতিৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকলে নিশ্চয় ভকত সেৱাৰ যি মানসতা কৰিছে এই ভকত সেৱাৰ সফল ৰূপায়ণ যাতে হওক প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু সেইফালৰ পৰাই আজি আমি অনুভৱ কৰিছোঁ যে আমাৰ কাৰণে এটা আজি পবিত্ৰ দিন। এই পবিত্ৰ দিনত আমি এনেধৰণে ভকতক সেৱা কৰিবলৈ পোৱাটো আমাৰ কৌটি পুৰুষৰ ভাগ্য বুলি আমি নিজে অনুভৱ কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশন গান্ধীৰাম লয়িং ক্ষেত্ৰ দৈয়াং আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে। এই অনুষ্ঠানৰ আজি পবিত্ৰ লাইখুটা স্থাপনৰ দিন সিদ্ধান্ত কৰিছিল। আৰু দেখা গ'ল যে দৈয়াং আঞ্চলিক শাখাৰ বিভিন্ন দল সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৈয়াং আঞ্চলিক শাখাৰে সমস্ত ভকত একেলগে ওলাই আহিছে। প্ৰায় ৫ বছৰীয়াৰ পৰা ১২ বছৰীয়া যুৱক যুৱতীৰে পৰিৱেষ্টিত এটি গায়ন বায়নৰ দলেৰে পবিত্ৰ লাইখুটা আঞ্চলিক শাখাৰ নামঘৰৰ পৰা কঢ়িয়াই আনি এই লাইখুটা স্থাপনস্থলীত উপস্থাপন কৰিছে। আমি এই স্থানৰ পৰা আচলতে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। দৈয়াং আঞ্চলিকৰ অন্তৰ্গত এই অঞ্চলৰ যিসমূহ সংগঠন আছে সকলো সংগঠনে সহযোগিতা আগবঢ়াইছে। আজি যেনেকৈ আগবঢ়াইছে তেনেকৈ সকলো সংগঠনৰ পৰা পোৱা আশ্বাস আমি পুনৰ অধিৱেশনৰ দিনকেইটাত বিচাৰিছোঁ তেখেতসকলৰ সহযোগিতা। ভৱিষ্যতৰ দিনবোৰত তেখেতসকল আমাৰ পথ প্ৰদৰ্শক হৈ থাকক। আমি তেখেতসকলে বিচৰা শুভ কামসমূহত আমি যিখিনি শুভ কাম তেখেতসকলে বিচাৰিব যে পবিত্ৰ অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘই ধৰ্মীয় সাংগঠনিক হিচাপে যিখিনি কাম কৰিব পাৰে নিজৰ ধৰ্মীয় অনুষ্ঠান পবিত্ৰতা ৰক্ষা কৰি আমি সকলো কামতে তেখেতসকলৰ সহযোগিতা আগবঢ়াই যাম বুলি প্ৰতিশ্ৰুতি দি সকলোকে এই সমন্বয় ক্ষেত্ৰলৈ পবিত্ৰ তেখেতসকলৰ পদধূলা বিচাৰি সেৱা নিবেদিছোঁ। এই এখন সফল অনুষ্ঠান অনুষ্ঠিত কৰক ৭৩ সংখ্যক জিলা শাখাৰ অধিৱেশন। এই আশাৰে আমি সবাৰ চৰণলৈ সেৱা নিবেদিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।